কেঁচাপাতৰ মূল্যটো মিনিমাম ছাপোৰ্ট প্ৰাইচ নিৰ্ধাৰণ কৰাত বহুত অসুবিধা আছে। এইকাৰণে অসুবিধা আছে, চাহ তেওঁলোকে এই সম্পৰ্কে বহুল আনি আলোচনাও কৰিছে। টি বৰ্ডৰ লগতো আলোচনা কৰিছে, ক্ষুদ্ৰ চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থা আছে, ব্ৰডলি ফেক্টৰী এছ'চিয়েশ্যন আছে। মই এই কথা শুনি থাকোঁ, মই ইয়াৰ পাৰ্ট নহয়, মই যদিও চাহ বৰ্ডৰ মেম্বাৰ, মই পাৰ্ট নহয়, কিন্তু মিনিমাম প্ৰাইচ ফিক্সেশ্যনৰ ক্ষেত্ৰত যিখিনি অসুবিধা আছে সেইখিনি এতিয়ালৈকে আঁতৰ হোৱা নাই। চৰকাৰে ডাইৰেক্টলি ইয়াত ফিক্স সেইকাৰণে কৰিব নোৱাৰে, কি বুলি কেঁচাপাতৰ মূল্যটো কি বুলি ফিক্স কৰিব এইটো লৈ পেলাই যথেষ্ট বিতৰ্ক আছে। যদি কেঁচাপাতৰ মূল্য ফিক্স কৰে তেতিয়াহ'লে পকা পাত যিটো মেড টি তাৰো এটা ঊৰ্ধ্বতম মূল্য ফিক্স কৰিব লাগিব। এতিয়া কোৱালিটিৰ কথা আছে। চাহ বাগিচাৰ ক্ষেত্ৰত এই সময়টোতো চাহ লাহে লাহে কমি যায়। এটা সিদ্ধান্ত আছিলে টি বৰ্ডৰ যে ডিচেম্বৰত আচলতে চাহপাত ছিঙিবই নালাগে, কিন্তু এইবাৰ বৰ্ডত তেওঁলোকে সিদ্ধান্ত লৈছে যে গোটেই বছৰ চাহপাত ছিঙিব। এই সময়টোত আচলতে প্ৰডাকশ্যন একেবাৰে নাথাকে, আৰু ইয়াৰ যিটো চাহপাত তাৰ একেবাৰে দামো নাই। যিটো মেড টি তাৰ দাম নাপায়, আচলতে ছেকেণ্ড ক্লাছ থাৰ্ড ক্লাছতে তেওঁলোকে দাম পায়। এইটো সময়ত আচলতে তেওঁলোকে নিগেচিয়েশ্যন কৰাটো দৰকাৰ। মই ভাবোঁ এইটো চৰকাৰে ইয়াত কৰিব লগাকৈ বৰ বিশেষ একো নাথাকে। এইকাৰণে নাথাকে যে এইটো ডিপেণ্ড কৰিব ক্ষুদ্ৰ উৎপাদক আৰু যিসকল মেনুফেকচাৰাৰ তেওঁলোকৰ উৎপাদক চাহ খেতিয়ক আৰু উৎপাদকৰ মাজত থাকিব লাগে। তথাপিও মই আহ্বান জনাম চৰকাৰে এই ক্ষেত্ৰত অকণমান চাব লাগে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো অৱগত কৰিম, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চিতভাৱে এই কথাটো অৱগত, তেওঁ বিভিন্ন বিষয়বিলাক অৱগত। আৰু কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ হ'লে পকা চাহপাতৰো মূল্য নিৰ্ধাৰণ কৰিব লাগে, মানে মেট্ৰিৰো টকাটো নিৰ্ধাৰণ হ'ব লাগিব। এই কথাটো কিন্তু মনত ৰাখিব লাগিব। আৰু গোটেই ব্যৱস্থাটো অকশ্যনৰ লগত জড়িত আছে। চাহ বাগিচাৰ গোটেই ছিষ্টেমটো কেৱল ফিক্স কৰা কোনো ব্যৱস্থা নাই। অকশ্যনে যিমান টকা দিব সেই টকাটোৱে তেওঁলোকে কিনিব লাগে, আৰু অকশ্যনৰ চাহপাতটোৱে বেছ লাইন হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে। যদিও আপোনালোকে ছাপ'জ এখন চাহ বাগিচাৰ পৰা 120 টকা একদম বেয়া পাত হ'লেও 120 টকা পাইছে, তাক যদি অ'পেন মাৰ্কেটলৈ ঘূৰি যায় আৰু ঘূৰি আহোঁতে তাৰ কেজি আকৌ 500 টকা হৈ যায়, এই কথাটো কোনো মন নকৰে। আমাৰ কামটো হৈছে অকল উৎপাদন কৰা, চাহপাত ছিঙা, উৎপাদন কৰা, বাকীখিনি মাৰ্কেটিংটো আমাৰ হাতত নাই। মই ভাবোঁ যে এই কথাটো অকণমান ভৱিষ্যত দিনত চিন্তা চৰ্চা কৰিব লাগিব, নহ'লে চাহ বাগিচাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকৰ অসুবিধা হ'ব পাৰে। আছে নহয়, এতিয়া আপোনাৰ এনেকুৱা জাতিগত কথাবিলাক আগতে আছিলে কংগ্ৰেছৰ দিনত, যে চাহ বাগিচাৰ মানুহ হ'লে লেবাৰ মিনিষ্টাৰ দিব লাগে। আজিকালি নাই, আজিকালি লেবাৰ মিনিষ্টাৰজন আকৌ হোম মিনিষ্টাৰো হয়। এই কথা মনত ৰাখিব। তাৰ আগতেও চাহ বাগিচাৰ মানুহবিলাকে যোগ্যতা অনুসাৰে বেলেগ বেলেগ জেগা পাইছে, কিন্তু লেবাৰ মিনিষ্টাৰ মানে চাহ বাগিচাৰ মন্ত্ৰী হ'ব লাগিব, এনেকুৱা এটা ভাৱ আছে। এইটো আৰু ডিপেণ্ড কৰিব মুখ্যমন্ত্ৰী কোন হ'ব তেওঁৰ ওপৰত ডিপেণ্ড কৰে, মুখ্যমন্ত্ৰীজনৰ মানসিকতাৰ ওপৰত ডিপেণ্ড কৰিব। মই মুখ্যমন্ত্ৰী হ'ব নোৱাৰোঁ, মই নোৱাৰোঁ, তেতিয়া এই কথা ভাবি লাভ নাই। আমাৰ যোগ্যতাটো আমি প্ৰমাণ কৰি থাকিব লাগে, মোৰো যোগ্যতাটো মই প্ৰমাণ কৰি থাকিব লাগে। গতিকে মোৰ বিশ্বাসযোগ্যতা এইবিলাক প্ৰমাণ কৰি থাকিব লাগে। সিমানটো প্ৰমাণ কৰিবলৈ সময় নাই। ওপৰজনে যিটো ভাবে সেইটোৱে ভাল, ৰাজনীতিত সিমানেই ভাল। আৰু মই ভাবোঁ যে তেওঁলোকে কমফৰ্টেবল পজিশ্যন পাইছে। লেবাৰ ডিপাৰ্টমেণ্ট এটা কথা, লেবাৰ ডিপাৰ্টমেণ্ট সৰু ডিপাৰ্টমেণ্ট নহয়, এই কথা মনত ৰাখিব লাগিব। লেবাৰ ডিপাৰ্টমেণ্ট চাহ বাগিচাৰ শ্ৰমিকৰ ডিপাৰ্টমেণ্ট নহয় আকৌ। লেবাৰ ডিপাৰ্টমেণ্ট এটা বহুত ডাঙৰ, এইটো এক প্ৰকাৰ আইনৰ বিভাগ। এইটো লেবাৰ লজ যিবিলাক আছে, এতিয়াতো আৰু ডাঙৰ কথা হৈছে, এতিয়া লেবাৰ ৱেজ কোড আহিব। গতিকে লেবাৰ মিনিষ্টাৰ মানে বুজিব নালাগে যে তেওঁ চাহ বাগিচাৰ শ্ৰমিক। আমাৰ ইয়াত চাহ বাগিচাৰ শ্ৰমিকৰ মন্ত্ৰী বুলি ভাবে। এইটো অৰ্গেনাইজ আৰু আনঅৰ্গেনাইজ লেবাৰ চেক্টৰটো বহুত ডাঙৰ। তেওঁ এই আইনবিলাকো আজিৰ তাৰিখত সলনি হৈছে। লেবাৰ মিনিষ্টাৰ ইজ এ ভেৰি ইম্পৰ্টেণ্ট পৰ্টফলিঅ', আৰু এই লেবাৰ মিনিষ্টাৰে মই ভাবোঁ গোটেই সৰু শ্ৰেণীৰ মানুহৰ এটা ন্যায় দিব পৰা, ন্যায় প্ৰকাৰ ন্যায় ডিপাৰ্টমেণ্ট। দ্বিতীয় কথা হৈছে এইটো এটা ভাল ডিপাৰ্টমেণ্ট, এই কথাটো ভাল। নাই, তেওঁলোকৰ ইছ্যু বেলেগ একো নাই। তেওঁলোকে চাহ ATC ইতিমধ্যে চৰকাৰে প্ৰাইভেটাইজ কৰিব। কংগ্ৰেছৰ দিনত প্ৰায় 650 কোটি টকা ধাৰ লগাইছিলে ATC। সেইখিনি লাহে লাহে মাৰোঁতে এখন ইণ্ডাষ্ট্ৰীৰ কেঁচাপাত কিমান উৎপাদিত, চাহ বাগানৰ শ্ৰমিকৰ নিৰ্ণয়টো কৰে এৰিয়াৰ প্লেণ্টেশ্যন আৰু তাৰ ৰেচিঅ'টো উৎপাদন। এতিয়া তাত যিটো কৰ্মবিৰতি হৈছে, মই যোৱাকালিও কথা পাতি আহিছোঁ, তেওঁলোকক মই কৈছোঁ আচলতে তেওঁলোকে বদলি কামটো নিদিয়াৰ কাৰণে হৈছে। বদলি কামটো দিব চৰকাৰে, তাৰ উৎপাদনটো ষ্টেবল হ'ব লাগিব। এনেও ষ্ট্ৰেংথ অলপ বেছি আছিলে, যিমান এৰিয়া হেক্টৰ বাগানৰ মাটি আছে তাতকৈ চাহ বাগিচাৰ শ্ৰমিক বেছি আছিলে। মই যোৱাকালি কথা পাতি আহিছোঁ, তেওঁলোকক এই কথা বুজাইছোঁ।
এতিয়া নাই এতিয়া লেবাৰ ৱেজ কোড লেবাৰ কোড আহি গ'লতো প্লেণ্টেশ্যন লেবাৰ এক্ট শেষ হৈ গ'ল আমাৰ চৰকাৰে যিবিলাক আইন আপোনালোকে জানে এলিমিনেট কৰিছিলে তাৰ ভিতৰত প্লেণ্টেশ্যন লেবাৰ এক্টটো এটা সেই প্লেণ্টেশ্যন লেবাৰ এক্টটো আৰু ইট ইজ ন' মোৰ এতিয়া এলিমিনেট হৈ গ'ল আৰু এতিয়া গোটেই চাহ বাগিচা গ'ল প্লেণ্টেশ্যন লেবাৰ এক্ট এতিয়া নাথাকে আৰু নাই আৰু ৱেজ কোড আহি গ'ল যেতিয়া চৰি ৱেজ কোড ক'ব নালাগে লেবাৰ কোড যেতিয়া আহি গ'ল উৎপাদনত আৰু অসমৰ অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে তেওঁলোকে যদি তাতো নকৰে মই ভাবোঁ চৰকাৰে বাগানবিলাক অধিগ্ৰহণ কৰিব লাগে এটা সময়ত যদি তেওঁলোকে পৰিত্যক্ত কৰি থৈ যায় কাৰণ নহ'লে কি হ'ব তেওঁলোকে সদায় মাটিও ব্লক কৰি ৰাখিব আৰু তাৰ লগে লগে তেওঁলোকে এইবিলাক বেলেগ কামত ব্যৱহাৰ এনেও 5% লেণ্ড চৰকাৰে বেলেগ কামত ব্যৱহাৰ কৰিবলৈ এতিয়া অনুমতি দিছে 5% লেণ্ড বিভিন্ন কামত আদাৰ দেন প্লেণ্টেশ্যন এক্ট তেওঁলোকে প্লেণ্টেশ্যন ৱৰ্কছ তেওঁলোকে বেলেগ কাম কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে কৈছে আৰু তাত বিভিন্ন ধৰণৰ কাম কৰিব পাৰে এইখিনি কাম তেওঁলোকে কৰিব লাগে মই ভাবোঁ কোনো মালিকে নিদিয়াকৈ থাকিব নোৱাৰে যদি বাগানখন বিক্ৰীও হৈ যায় প্ৰথম ধনটো কিন্তু ভৱিষ্যত নিধি ধনহে তেওঁলোকে পৰিশোধ কৰিব লাগে সেইকাৰণে বাগিচাৰ শ্ৰমিকৰ তেওঁলোকে ধন যদি বাকীয়াকৈ ৰাখিছে আৰু তেতিয়ালৈ বাকীয়াকৈ ৰাখিলেও তেওঁলোকে এই ধন তেওঁলোকে জমা নিদিয়াকৈ তেওঁলোকে ধন প্ৰথমতে জমা দিব লাগিব এইটো কিন্তু শাস্তিমূলক ব্যৱস্থা আছে তাত এতিয়া চাওক মালিকবিলাকক কোনে ক'ব মালিকবিলাকেতো তেওঁলোকৰ ইচ্ছাই নাই তেওঁলোকৰ মালিকবিলাক সেইকাৰণেতো কৈছোঁ মালিকবিলাকক অকণমান ইচ্ছা প্ৰকাশ কৰিব লাগে এই মানুহখিনিক মানুহ হিচাপে গণ্য কৰি পেলাই তেওঁলোকে ইচ্ছা কৰিব লাগিছিল তেওঁলোকে ইচ্ছা নকৰাটো আৰু সেইকাৰণে বহুত মালিক ধ্বংস হৈ গৈছে দ্বিতীয় কথা হৈছে আৰু এটা কথা মই আপোনাক কওঁ কেৱল যে চাহ শ্ৰমিকৰ কাৰণে চৰকাৰে কৰিছে এনেকুৱাও নহয় এটা বিশেষ আঁচনি লৈ পেলাই চাহ মালিকৰ কাৰণেও গ্ৰীণ টি অৰ্থডক্স আৰু স্পেচিয়েল টি বনাবৰ কাৰণে যিসকলে ব্যৱস্থা কৰিছে তেনেকৈ প্ৰায় 280খন যোৱা বছৰ 280খন চাহ বাগিচালৈ চাহ মালিকলৈ চৰকাৰে প্ৰায় 100 কোটি টকাৰ ছাবচিডি আগবঢ়াইছে যাতে তেওঁলোকে ইয়াত চাহ উৎপাদন কৰি এই চাহ উৎপাদনৰ দ্বাৰা ৰপ্তানি কৰিব পাৰে 100 কোটি টকা আৰু এবাৰ মই আমাক মুখ্যমন্ত্ৰীয়ে জনাইছে যে এবাৰ আৰু 20 কোটি টকা বঢ়াব তাৰমানে 120 কোটি টকা এবাৰো ছাবচিডি দিব যাতে তেওঁলোকে স্পেচিয়েলিটি কৰিব পাৰে এইখিনি লগতে গতানুগতিকভাৱে যিবিলাক আঁচনি চৰকাৰে প্ৰস্তুত কৰিছে নিযুত মইনা আৰু অৰুণোদয় এনেকুৱা আঁচনিবিলাকো চাহ বাগিচাৰ শ্ৰমিকে আৰু চাহ জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত ইতিমধ্যে সম্প্ৰসাৰিত হৈছে এটা সময়ত মালিকৰ কব্জাত থকা চাহ বাগিচাৰ শ্ৰমিকসকলে মুক্ত হোৱাটোৱেই বাগানৰ কাম কাজ চলি থাকিব ফেক্টৰীত মাটি থাকিবই কিন্তু ভূমিৰ অধিকাৰ যেতিয়া পাব এইবিলাক গাঁৱলৈ ৰূপান্তৰ হ'ব আৰু ইতিমধ্যে আপোনালোকে জানি ভাল পাব যে চাহ বাগিচাৰ মানুহবিলাকে এতিয়া মূল সুঁতিৰ অসমীয়া মানুহৰ লগত এক প্ৰকাৰ এছিমিলেট হৈয়ে গৈছে এনেকুৱা নহয় যে এছিমিলেট নহয় বিনন্দীয়া ঝুমুৰ পাতিও মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ডাঙৰ অসমৰ সন্মান বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আপোনালোকে কৈছে এই কথা আপোনালোকে জানে এতিয়া হৈছে যে যিবিলাক সুবিধা দিছে এটা সময়ত আৰু আপোনালোকে আজি মই দুটামান কথা কৈ যাওঁ এটা সময়ত চাহ বাগিচাৰ শ্ৰমিকৰ লাইনৰ কাৰেণ্টৰ ব্যৱস্থাটো ফেক্টৰীৰ পৰা নিয়ন্ত্ৰিত হৈছে এটা ক্লাষ্টাৰ মিটাৰ থাকে ক্লাষ্টাৰ মিটাৰৰ পৰা চাহ শ্ৰমিকলৈ লাইন যায় কাৰেণ্টটো যায় আৰু যিটো বিল উঠে তাক সমানে ভাগ কৰি দিছিলে এতিয়া কিন্তু ক্ৰমান্বয়ে ইণ্ডিভিজুৱেলি এই লাইনবিলাক দিবৰ কাৰণে ব্যৱস্থা হৈছে আৰু ইণ্ডিভিজুৱেল লাইন দিবলৈ আৰম্ভ কৰিছে ইণ্ডিভিজুৱেল লাইন দিয়াৰ ফলত PMY ঘৰ বাগানৰ চাহ বাগিচাৰ শ্ৰমিকৰ লাইনত ইতিমধ্যে দিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে আৰু বহুত জেগাত PMY ঘৰবিলাকো বনাইছে তাৰমানে স্বাধীনভাৱে যিটো চিন্তা কৰা হৈছে চিন্তাই আমাক যথেষ্টখিনি সকাহ দিছে এতিয়া মই মালিকবিলাকক আহ্বান জনাম যিহেতুকে তেওঁলোকে প্লেণ্টেশ্যন লেবাৰ এক্ট মতে বহু মালিকে কাম কৰা নাছিল বহু মালিকে প্লেণ্টেশ্যন লেবাৰ এক্ট ফ'ল' কৰা নাছিলে তেওঁলোকে ঘৰ বনাই দিব লাগে ঘৰ বনোৱা নাছিলে তেওঁলোকে মেডিকেল দিব লাগে মেডিকেলৰ সা সুবিধা নাছিলে বহুতে দিছে এনেকুৱা নহয় যে বহুতে নিদিয়া নহয় বহুতে দিছে কিন্তু বহুতে দিয়া নাছিলে ডাঙৰ ডাঙৰ এজেঞ্চি হাউচ গাৰ্ডেনবিলাকে দিছিলে তাৰ পিছতো কিন্তু চৰকাৰে কেইবাশ এম্বুলেঞ্চো কিন্তু দিলে যোৱাবাৰ এম্বুলেঞ্চ দিছে আৰু এইবাৰো চৰকাৰে এম্বুলেঞ্চ দিছে মেডিকেলৰ যিবিলাক দৰৱ পাতি সেইবিলাক NHM পৰা আহে
এক প্ৰকাৰে চাহ বাগিচাৰ মালিকক চাহ শ্ৰমিকৰ সমস্যাৰ পৰা চৰকাৰে মুক্তি দিলে। এতিয়া চাহ বাগিচাৰ শ্ৰমিকসকলে নিজে স্বাধীনভাৱে জীয়াই থাকিব, চাহ বাগিচাত কাম কৰিব, কিন্তু মালিকে চাহ বাগিচা লছ হৈছে বুলি যিসকলে কৈ থাকে তেওঁলোকক মই অনুৰোধ জনাম, আহ্বান জনাম, অনুৰোধ নহয়, যে তেওঁলোকে চাহ উদ্যোগটোক নষ্ট কৰিব নালাগে। 200 বছৰীয়া চাহ উদ্যোগটোক নষ্ট কৰাৰ অধিকাৰ কোনো চাহ মালিকৰ নাই। তেওঁলোকক চৰকাৰে যিহেতু বহুখিনি সা সুবিধা দিছে, তেওঁলোকে এতিয়া চাহ উৎপাদন কৰি অসমৰ অৰ্থনৈতিক চহকী কৰাৰ কথা চিন্তা কৰিব লাগে। নিজৰ চাহ বাগিচাবিলাক তেওঁলোকে মেইনটেইন কৰিব লাগে। তেওঁলোকে চাহ বাগিচাবিলাক মেইনটেইন কৰি পেলাই তাক উৎপাদন বৃদ্ধিৰ কাৰণে চেষ্টা কৰিব লাগে আৰু কোৱালিটিযুক্ত চাহ বনাবৰ কাৰণে চেষ্টা কৰিব লাগে। যিসকলে বনাই আছে ঠিক আছে, যিসকলে এইবিলাকত নাই সেই মালিকবিলাকক মই অনুৰোধ জনাম যে তেওঁলোকে এনি টাইম লছ হৈছে বুলি কৈ থাকিব নালাগে, কাৰণ চৰকাৰে ইতিমধ্যে যথেষ্টখিনি কাম কৰি দিছে। তেওঁলোকৰ যিবিলাক ক্ষেত্ৰত অসুবিধা আছিলে এই অসুবিধাবিলাক নাইকিয়া কৰিছে। এইটো হৈছে অৰ্থনৈতিক পাৰ্ট। এতিয়া ৰাজনীতিলৈ আহোঁ, কংগ্ৰেছৰ দীৰ্ঘকাল চাহ বাগিচাৰ মানুহখিনিৰ ভোট লৈ আছিল আৰু এটা সময়ত পৰিচিত আছিলে যে আলি কুলি বঙালী বুলি এটা শব্দ আছিলে। এই ৰাজনীতিত কংগ্ৰেছে চাহ বাগিচাৰ শ্ৰমিকৰ ভোটেৰে, চাহ জনগোষ্ঠীৰ ভোটেৰে দীৰ্ঘদিন ধৰি ৰাজত্ব কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ মাত্ৰ 10 বছৰ হৈছে আৰু এই 10 বছৰত 75 বছৰে কৰা কামৰ কিন্তু তুলনা কৰিব নালাগে। এই সময়টো যিমানটো কাম হৈছে সিমানেই যথেষ্ট। মই দেখিছোঁ কংগ্ৰেছৰ তথাকথিত নেতা কেইজনমানে আৰু 2-এগৰাকী স্বনামধন্য নিজৰ নাম যাহাই ভাল পোৱা নেতাসকলে এই মাটি দিয়া কথা চাগে ভাল পোৱা নাই। মই তেওঁলোকক আহ্বান জনাম, তেওঁলোকে অলপ দিন বিৰতি লওক, কাৰণ এতিয়া আৰু বেলেগ জেগাত ৰাজনীতি কৰাৰ তেওঁলোকৰ জেগা নাই। কংগ্ৰেছ চাহ বাগিচাৰ পৰা উচন হৈছে। কংগ্ৰেছ আৰু ভৱিষ্যতে এনেও চাহ বাগিচা বুলিয়েই নহয়, অসমৰ মানচিত্ৰ ভাৰতৰ মানচিত্ৰৰ পৰাই নাইকিয়া হৈ যাব। বিহাৰত যি ঘটনা হ'ল সেই ঘটনা পুনৰাই ইয়াত হ'ব। সেই কিছুমানসকলে ফেচবুকত যিসকলে লিখি আছে আৰু 2-এজনে ফূৰ্তি পাই আছে সমালোচনা কৰি পেলাই, সেই সমালোচনাৰে চৰকাৰ বগৰাব নোৱাৰে। অসমত বিৰোধী কোনো শক্তিশালী নেতা আছে বুলিতো মই নাভাবোৱেই। আৰু তেওঁলোকে যিটো সমালোচনা কালি কৰা দেখিলোঁ, মই এজন আমাৰ বিৰোধী দলৰ দলপতি নে কি তেওঁ নাজানো, কংগ্ৰেছৰ নেতা, তেওঁলোকে নিজৰ জেগালৈ নাহে, তেওঁলোকে কিন্তু সমালোচনা কৰিছে। মই তেওঁলোকক আহ্বান জনাম, তেওঁলোকে আইনখন এবাৰ পঢ়ি লওক, চাহ বাগিচা শ্ৰমিকৰ অৱস্থাটো চাই লওক। আৰু তেওঁলোকে কংগ্ৰেছৰ দিনত আপোনালোকে জানে আমি দেখিছোঁ পইচা আৰু মদেৰে চাহ বাগিচা ভোট কিনিবৰ কাৰণে তেওঁলোকে উত্ৰাৱল হৈ থাকে আৰু ক্ষমতা পোৱাৰ পিছত কিন্তু কোনো ধৰণৰ কাম তেওঁলোকে কৰা নাই। যিখিনি কাম কৰিব লাগে নিম্নতম কাম এনেও চৰকাৰে কৰে, সিমানখিনি কাম কৰিছে, তাতকৈ বেছি একো পোৱা নাই। গতিকে কংগ্ৰেছ আৰু বাকী বিৰোধী দলক সকলোকে, কংগ্ৰেছক মুখ্যতঃ আজি কংগ্ৰেছে নিয়মতে কালি চাকি বন্তি জ্বলাই পেলাই বিজেপিক ধন্যবাদ দিব লাগে, কাৰণ তেওঁলোকক ইমান দিন ক্ষমতা দিয়া এই মানুহখিনিক অকল ভাৰতীয় জনতা পাৰ্টী আৰু নেতৃত্বাধীন মানে অসম গণ পৰিষদ আৰু আমাৰ যি মিত্ৰ দল আছে, মিত্ৰ দলৰ চৰকাৰখনেহে মুক্তি দিব পাৰিলে। গতিকে এইখিনি আপোনালোকক ক'লোঁ। মই আশা কৰিম যে এটা শক্তিশালী সিদ্ধান্ত লোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সিদ্ধান্ত গ্ৰহণ কৰিলে, এই সিদ্ধান্ত কৰি যুগান্ত কৰি, আৰু এই সিদ্ধান্ত আপোনালোকে জানে চাহ উৎপাদিত বহুকেইখন ৰাজ্য আছে, ৱেষ্ট বেংগল আছে, ত্ৰিপুৰা আছে, আৰু বিশেষকৈ ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু কিছু পৰিমাণে ছিকিমতো অকণমান হয়, কম হয়, ছিকিমত বৰ বেছি নহয় যদিও আমাৰ আৰু ভাৰতবৰ্ষৰ চাউথতো বহুত চাহ বাগিচা আছে। তেওঁলোকে বিশেষকৈ অৰ্থডক্স কৰে। তেওঁলোকৰ কোনোখন চাহ উদ্যোগিত কোনো ৰাজ্যই অসমৰ নিচিনাকৈ চাহ বাগিচাৰ শ্ৰমিকক আৰু জনগোষ্ঠীটোক উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে অসমৰ এই মডেলটো ফ'ল' কৰিব লাগে বুলি মই আহ্বান কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।